তাৰ মাজতে যদি নাওখন কিছু ঘূৰাই আনি পেলাই যদি কুশলৰ ওচৰত দিলেহেঁতেন কুশল নিশ্চয় বাচিলেহেঁতেন। মৃত্যুৰ কাৰণে আগবঢ়াই দিয়া হ'ল, তেওঁৰ মৃত্যুটো উপভোগ কৰা হ'ল আৰক্ষী অধীক্ষক আৰু উপ আৰক্ষী অধীক্ষকসকলে। মৃত্যুৱেই বুলি ক'ব লাগিব। কিন্তু যোৱাকালি যিটো কুশলৰ মৃত্যু হ'ল, সেই মৃত্যু ইচ্ছাকৃত মৃত্যু হ'ল, তাক যে মৃত্যুৰ কাৰণে আগবঢ়াই দিয়া হ'ল, তেওঁৰ মৃত্যুটো উপভোগ কৰা হ'ল আৰক্ষী অধীক্ষক আৰু উপ আৰক্ষী অধীক্ষকসকলে। তেওঁলোকে তাক বচোৱাৰ কাৰণে কোনো এটা চেষ্টাই নকৰিলে। নাৱৰ ওপৰত থিয় হৈ তেওঁৰ সহযোগীসকলে কেৱল চাই থাকিলে। 20 গজমান দূৰত আমি ভিডিঅ'টোত দেখিছোঁ যে 20 গজমান দূৰত কুশলে প্ৰায় 4.5 মিনিট সময় তাত কেৱল সাঁতুৰি নাদুৰি আছে। তাৰ মাজতে যদি নাওখন কিছু ঘূৰাই আনি পেলাই যদি কুশলৰ ওচৰত দিলেহেঁতেন কুশল নিশ্চয় বাচিলেহেঁতেন। কিন্তু সেই কথাখিনি আৰক্ষী অধীক্ষকৰে কোনো গুৰুত্ব নিদিলে। আজি ৰাতিপুৱা তেওঁৰ এটা বাইট পাইছোঁ, টিভিত বাইট পাইছোঁ, তেওঁ কৈছে যে অলপ ইমানখিনি তেওঁ মূৰটো দেখিছে, কিন্তু 4.5 মিনিট সময় সাঁতুৰি আছে। গতিকে প্ৰথমতে মই কৈছোঁ যে আৰক্ষী অধীক্ষকগৰাকীৰ ওপৰত বিভাগীয়ভাৱে ব্যৱস্থা গ্ৰহণ হ'ব লাগে, তেওঁৰ নেগলিজেন্সৰ ওপৰত ব্যৱস্থা হ'ব লাগে। কাৰণ এনেকুৱা আৰক্ষী বিষয়াই তেওঁ আৰক্ষী জোৱানক যেতিয়া নিৰাপত্তা দিব নোৱাৰে, জনসাধাৰণক কি নিৰাপত্তাটো দিব। গতিকে কুশলৰ মৃত্যুটো সহজভাৱে আমি ল'ব পৰা নাই। ইয়াৰ এটা ন্যায়িক তদন্ত হ'ব লাগে, দণ্ডাধীশ পৰ্যায়ৰ তদন্ত হ'ব লাগে। আৰু আপোনালোকে দেখিছে যিটো পৰিৱেশ দেখিছে, একেবাৰে 1.5 বছৰীয়া শিশুক এৰি থৈ গুচি যোৱা এগৰাকী পিতৃ, সেই শিশুগৰাকীৰ আজি অৱস্থাটো কি হ'ব, তেওঁৰ পত্নীৰ অৱস্থাটো কি হ'ব, পৰিয়ালটোৰ অৱস্থা। একমাত্ৰ 4জনীয়া ভাই ককাই পৰিয়ালটোত একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি আছিলে কুশলে ঘৰখন ধৰাই উঠাইছিলে। গতিকে আৰক্ষী সঞ্চালক প্ৰধানক আপোনালোকৰ জৰিয়তে, মুখ্যমন্ত্ৰীক আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ, তদন্ত হ'ব লাগে, কুশলৰ পৰিয়ালৰ নিৰাপত্তা দিব লাগে, আৰু কুশলৰ পৰিয়ালটোৰ ভৱিষ্যতৰ নিৰাপত্তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যি আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষকৰ যিটো নেগলিজেন্স, তেওঁলোকৰ যিটো বচোৱাৰ যিটো চেষ্টা নাথাকিলে সেইটোৰ ব্যৱস্থা ল'ব লাগে। কাৰণ লাইফ জেকেট নাই, নাৱৰ আৰক্ষীৰ নাৱত লাইফ জেকেট নাই, মানুহ বচাৰ যিখিনি সামগ্ৰী একো নাই, এখন বাঁহৰ লগি এডাল নাই। আৰু এইখিনিতে কৈছোঁ যে নাৱৰীয়াসকলটো এক্সপাৰ্ট ব্ৰহ্মপুত্ৰৰ বুকুত, তেওঁলোকেতো অন্ততঃ আগবাঢ়ি গৈ পেলাই তাক বচাব পাৰিলেহেঁতেন। গতিকে কুশলে প্ৰায় 4.5 মিনিট আমি মৃত্যুৰ সৈতে যুঁজি বাচি থকাৰ কাৰণে যিটো যুদ্ধ কৰিছিলে, তাৰ কাৰণে এই ক্ষেত্ৰত আপোনালোকক কৈছোঁ, আমি মৰলৈবাসী ৰাইজে কৈছোঁ, চবৰে আমাৰ এটাই কথা যে আৰক্ষী অধীক্ষকৰ এই ক্ষেত্ৰত দায়ী আৰু তাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ, অতি সোনকালে চাউথ চালমাৰা SP ডাঙৰীয়া, DSP ডাঙৰীয়াৰ যি OC আছে, অতি সোনকালে নিলম্বন কৰিব লাগে। আৰু এই দুৰ্ভগীয়া পৰিয়ালটোক তেওঁক এটা বুজন পৰিমাণৰ আৰ্থিক এটা সহায় দিব লাগে। আৰু পৰিয়ালৰ 3জন ভাই ককাইৰ মাজত এজনক চাকৰি দিব লাগে। আৰু লগতে এই 3জন বিষয়াৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু DGP মহোদয়ক ডাঙৰীয়া অনুৰোধ জনাইছোঁ, অতি সোনকালে তাক নিলম্বন কৰি কঠোৰতম কঠোৰ শাস্তি যাতে বিহে। মানে ইয়াৰ পৰা অনুভৱ কৰা যায় যে মৃত্যু কেনেকুৱা হয় তেওঁলোকে যেন নিজ চকুৰে চাব বিচাৰিছিল। সেইবাবে তেওঁ হাত বালি দি মাতি আছে, তেওঁলোকে ভিডিঅ' কৰিছে যে মৃত্যু এনেকৈ হয়। তেওঁলোকৰ জোৱানজনে জীৱন ৰক্ষা কৰিব নোৱাৰিল, তেতিয়াহ'লে সৰ্বসাধাৰণ ৰাইজৰ জীৱন কেনেকৈ ৰক্ষা কৰিব? আমি নিশ্চিন্ত হৈ থাকোঁ যে আৰক্ষী বিষয়াসকলে আমাৰ জীৱন ৰক্ষা কৰিব। তেওঁলোকে নিজৰ জোৱানজনক যদি ৰক্ষা কৰিব নোৱাৰে, সৰ্বসাধাৰণ ৰাইজৰ জীৱন কেনেকৈ ৰক্ষা কৰিব? আজি মাক দেউতাকে কোন সন্তানক আৰক্ষী বিষয়াত ভৰ্তি হ'বলৈ অনুপ্ৰেৰণা জনাব? আজি যদি আৰক্ষী বিষয়াজনে সেনেকৈ যদি মৃত্যুবৰণ কৰাৰ সময়ত স্বয়ং SP মহোদয়ে যদি একো সহায় হাত আগনবঢ়ালে।